বন্ধুসকল অসমৰ নতুনকৈ কেন্দ্ৰীয় চৰকাৰৰ চাকৰি আহিছে আৰ্ম ফ'ৰ্চ ট্ৰিবিউনেল গুৱাহাটীত টোটেল আপোনাৰ 15টা পোষ্ট আছে যদি আপোনালোকে 10 আৰু 12 পাছ হ'লে এপ্লাই কৰিব পাৰিব বলক আমি প্ৰথমে অভাৰভিউটো চাই লওঁ আপোনালোকে অৰ্গেনাইজেশ্যনটো দেখিছে যে আসাম ফ'ৰ্চ ট্ৰিবিউনেলৰ কাৰণে হয় জব লোকেশ্যন আপোনালোকৰ গুৱাহাটী হ'ব আৰু পোষ্ট আপোনালোকৰ 15টা আছে আৰু জব টাইপ আপোনালোকৰ ডিপুটেশ্যনছ আৰু এজ অপাৰেশ্যনছ হ'ব এপ্লিকেশ্যন মোড আপোনালোকৰ অফলাইন হ'ব লাষ্ট ডেট আপোনালোকৰ 30 এপ্ৰিললৈ হয় বলক মই এতিয়া আপোনালোক ভেকেন্সি ওয়াইজ পোষ্ট বিলাক কৈ দিছো টোটেল পোষ্ট আপোনালোকৰ 15টা আছে প্ৰিন্সিপাল প্ৰাইভেট সেক্ৰেটাৰী কাৰণে এটা পোষ্ট আছে ট্ৰিবিউনেল অফিচাৰ সেকশন অফিচাৰৰ কাৰণে এটা আছে এসিস্টেন্টৰ কাৰণে এটা আছে ট্ৰিবিউনেল মাষ্টাৰ আৰু ষ্টেনোগ্ৰাফাৰ গ্ৰেড 1ৰ কাৰণে এটা পোষ্ট আছে জুনিয়ৰ একাউন্টেন্ট অফিচাৰ আৰু জুনিয়ৰ একাউন্টেন্টৰ কাৰণে এটা পোষ্ট আছে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 কাৰণে এটা আছে ইউডিসি আৰু এলডিসি কাৰণে এটা আছে ডাটা অপাৰেটৰ আৰু ষ্টাফ কাৰ ড্ৰাইভাৰৰ কাৰণে এটা আছে লাইব্ৰেৰী এটেন্ডেন্টৰ কাৰণে দুটা আছে ডিস্পেচ ৰাইডাৰ আৰু এমটিএছ আৰু পিয়নৰ কাৰণে আপোনালোকৰ এটা পোষ্ট আছে এডুকেশ্যন কোৱালিফিকেশ্যন হল আপোনাৰ গ্ৰেজুৱেচন হ'ব লাগিব আপোনালোকৰ এসিস্টেন্ট আৰু এসও আৰু একাউন্ট পোষ্টৰ কাৰণে 12 পাছ হ'ব লাগিব আপোনাৰ এলডিসি আৰু ইউডিসি আৰু ডিইও আৰু ষ্টেনোগ্ৰাফাৰ কাৰণে 10 পাছ হ'ব লাগিব ড্ৰাইভাৰ এমটিএছ আৰু লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে আৰু আপোনালোকৰ টাইপিং স্কিল লাগিব ষ্টেনোগ্ৰাফাৰ কাৰণে যোনে এপ্লাই কৰিব আৰু কম্পিউটাৰ নলেজ লাগিব যোনে আপোনাৰ জুনিয়ৰ একাউন্টেন্ট ইউডিসি বা এলডিসি কাৰণে এপ্লাই কৰিব ড্ৰাইভিং লাইসেন্স লাগিব আপোনাৰ যোনে ড্ৰাইভাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিব মানে আপোনালোকৰ 10 12 গ্ৰেজুৱেচন হলে এপ্লাই কৰিব পাৰিব এজ লিমিট আপোনালোকৰ মিনিমাম 56 বছৰ হ'ব লাগিব মানে তাতকৈ বেছি হ'ব নালাগিব আৰু মিনিমাম 4 ইয়াৰ ৰেসিডেন্সিয়েল সাৰ্ভিসৰ এক্সপেৰিয়েন্স থাকিব লাগিব মই এতিয়া আপোনালোকৰ এপ্লিকেশ্যন ফিছৰ কথা কৈছো এটা আপোনালোকৰ কোনো এপ্লিকেশ্যন ফিছ নাই দেখিছে আৰু আপোনালোকে এপ্লাই কেনেকৈ কৰিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকে প্ৰপাৰ এটা চেনেল লাগিব য'ত নেকি মই আপোনালোকৰ লিংকটো ডেসক্ৰিপচনত দি দিম এই ৱেবছাইটটো আপোনালোকে তাৰ পৰা ফৰ্মখন ডাউনলোড দি ল'ব পাৰিব এনএক্সআৰ 1 বুলি কয় প্ৰেছক্ৰাইব ফৰ্মেটত আছে আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনটো পাই যাব আৰু আপোনালোকে তাত ৰিকমেণ্ড ডকুমেণ্টছ বিলাক দিব লাগিব ভিজিলেন্স ক্লিয়াৰেন্স সাৰ্টিফিকেট সাপোৰ্ট সাৰ্টিফিকেট আৰু আপুনি এইটো এড্ৰেছত পঠিয়াব লাগিব যেটো এড্ৰেছত আপোনালোকে দেখিছে যে ৰেজিষ্টাৰ্ড বুলি লিখা আছে আৰ্ম ফ'ৰ্চ ট্ৰিবিউনেল হয় য'ত আপোনালোকে এইটো এড্ৰেছত পঠিয়াব লাগিব আৰু এড্ৰেছত পঠিয়ালে আপোনালোকৰ কমপ্লিট হৈ যাব আৰু আপোনালোকে ফৰ্মখনৰ লিংকটো কেনেকৈ পাব যদি আপোনালোকে দেখিছে অফিচিয়েল নটিফিকেশ্যনৰ লিংক হয় এইটো আপোনালোকে ইয়াত ক্লিক কৰিলে অফিচিয়েল নটিফিকেশ্যন দেখা পাব আৰু তাত ফৰ্মখনো পাই যাব অফিচিয়েল ৱেবছাইটৰ লিংক এইটো হয় আৰু আপোনালোকে এইটো 30 তাৰিখ হোৱাৰ আগতে এপ্লাই কৰিব এপ্ৰিলৰ 30 তাৰিখ কাৰণ এপ্ৰিলৰ 30 তাৰিখৰ লাষ্ট ডেট হয় আৰু আপোনালোকৰ কামটো মানে চাকৰিটো 3 বছৰৰ কাৰণে হয় ইনকমপ্লিট এপ্লিকেশ্যন উড বি ৰিজেক্টেড মানে যদি আপোনালোকে কিবা ইনকমপ্লিট দিয়ে তেতিয়া আপোনালোকৰ ফৰ্ম এপ্লিকেশ্যনখন ৰিজেক্ট কৰি দিব বন্ধুসকল যদি এই ভিডিঅ'টো ভাল লাগে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব